ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। যেহেতু অৰুণোদয় আঁচনিৰ পইচা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা সোমাই যাব, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আপোনাৰ একাউণ্টত ডিবিটি লিংক কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে নিজে ঘৰত বহি আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডিবিটি লিংক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে কেনেকুৱাকৈ আপোনালোকে ঘৰত বহি আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনালোকৰ একাউণ্টত ডিবিটি লিংক কৰিব। অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে কেনেকৈ আপোনালোকে ডিবিটি লিংক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব। এনেকুৱাকৈ মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত যিটো 4 নম্বৰত লিংক আহি যাব ভাৰত আধাৰ ছেটিং এনেবলাৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব, ভাৰত আধাৰ ছেটিং। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালে চাব, ইয়াত যিটো 2 নম্বৰত অপশ্যন দিয়া থাকিব আধাৰ ছেটিং আৰু ডি ছেটিং। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ ছাৰ্ভিচ দিয়া আছে আপোনালোকে সেইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব ৰিকুৱেষ্ট আধাৰ ছেটিং এণ্ড ডি ছেটিং। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব লাগিব। এতিয়া ফাৰ্ষ্ট আপোনালোকে ইয়াত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে এইটো ঘৰত বহাই দিব। বহাই দি ইয়াত চাব, যিহেতু আপোনালোকে আপোনাৰ একাউণ্টটো ডিবিটি লিংক কৰিব, সেইকাৰণে ইয়াত চাব ইয়াত দুটা অপশ্যন দিয়া থাকিব ছেটিং এণ্ড ডি ছেটিং। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব ছেটিং। তাৰপিছত ইয়াত চাব দিয়া আছে ছিলেক্ট ইয়ৰ বেংক, ছিলেক্টত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ বেংকৰ পাছবুক আছে বা যিটো আপোনালোকৰ বেংকৰ নাম আছে, এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ বেংকৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব, বা আপোনালোকে যিটো বেংকৰ একাউণ্ট ডিবিটি লিংক কৰিব আপোনালোকে ইয়াৰ পৰা এইটো বেংকৰ নাম ইয়াত ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব, ইয়াত 3টা অপশ্যন দিয়া আছে। যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাই তেনেহ'লে আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে ফ্ৰেছ ছেটিং, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰিব লাগিব। আৰু যদি আপোনাৰ বেলেগ বেংকত আপোনালোকৰ ডিবিটি লিংক আছে, আপোনালোকে আপোনাৰ ডিবিটি লিংকটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ইয়াত যিটো 3 নম্বৰ অপশ্যন দিয়া আছে মুভ ফ্ৰম দ্য ওৱান বেংক টু আদাৰ বেংক, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰিব লাগিব। যিহেতু আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক নাই, সেইকাৰণে ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া থাকিব ফ্ৰেছ ছেটিং, এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত কিন্তু টাইমাৰ দিয়া থাকিব, এতিয়া আপোনালোকক 10 মিনিট টাইম দিব লিংকটো কৰিবলৈ হ'লে। আপোনালোকে কিন্তু 10 মিনিটৰ ভিতৰত লিংকটো সম্পূৰ্ণ বা আপোনালোকে ইয়াত সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াত চাব, ইয়াত টাইমাৰ আহি আছে। যিহেতু আপোনালোকে নতুনকৈ আপোনাৰ একাউণ্টটো ডিবিটি লিংক কৰিব, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে ফ্ৰেছ ছেটিং, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনত বা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে আপোনালোকে ইয়াত বহাই দিব একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে এইটো ঘৰত বহাই দিব। বহাই তলত চাব ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰটো বহাই দি সেইটো বক্সত টিপ মাৰ্ক দি দিব। তাৰপিছত অলপমান তলত আহি যাব, ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। OTPটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ এটা একনলেজমেণ্ট নম্বৰ আহি যাব। তাৰপিছত আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকৰ
আধাৰ কাৰ্ডটো বা ডিবিটি লিংকটো মাত্ৰ 24 ঘণ্টাৰ ভিতৰত ডিবিটি লিংক হৈ যাব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক আছেনে নাই। আপোনালোকে এইটো অপশ্যনৰ পৰা চেক কৰি ল'ব। যদি নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক আজিয়ে কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো লাভ নকৰিব। আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত নোসোমাব। আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ বেংকৰ একাউণ্ট ডিবিটি লিংক কৰিব লাগিব। যিকোনো বেংকৰ একাউণ্ট ডিবিটি লিংক এইটো অপশ্যনৰ পৰা কৰিব পাৰিব।